নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। 4খন জিলাৰ পৰা নতুনকৈ পদ মুকলি হৈছে, য'ত আপোনালোকৰ পিয়ন, ড্ৰাইভাৰ, প্ৰচেছ চাৰ্ভাৰ পোষ্টৰ কাৰণে পোষ্ট ওলাইছে। যিকেইটা পোষ্টৰ বাবে আপোনালোকৰ গ্ৰেড 4ৰ পদ হয়, ইয়াত আপোনালোকৰ 8 পাছ কৰা গ্ৰেজুৱেট সকলোৰে বাবে ইয়াত আপোনালোকৰ পদ থাকিব। ল'ৰা ছোৱালী সকলোৱে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিটো আহিছে সেইটো আপোনালোকৰ ডিপাৰ্টমেণ্টটো ছেম ডিপাৰ্টমেণ্টৰ পৰাই আহিছে, খালি প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ নিজা নিজা জুডিচিয়েল হেডৰ ফালৰ পৰা নটিফিকেশ্যনখিনি মুকলি কৰি দিছে। ভালে কেইটামান পোষ্ট আছে, যিকেইটা পোষ্টৰ বাবে মই আজি আপোনালোকৰ লগত ভিডিঅ'টোত আলোচনা কৰিম। বলক দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো নটিফিকেশ্যন আহিছে সেইটো হৈছে আপোনালোকৰ কামৰূপ মেট্ৰ' জুডিচিয়েৰী ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ মেট্ৰ'ৰ ফালৰ পৰা 18টা ভেকেঞ্চিৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। যিকেইটাত আছে আপোনালোকৰ পিয়ন, ড্ৰাইভাৰ, প্ৰচেছ চাৰ্ভাৰৰ কাৰণে ভেকেঞ্চি ওলাইছে, যিটো এটা জুডিচিয়েল ছেক্টৰত বৰ এটা ভাল জব হয়, যিটোত আপোনালোকৰ অফলাইন মাধ্যমত আবেদন 10 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 24 জুলাইলৈকে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। নেম অফ দ্য পোষ্ট যদি চাবলৈ যায়, পিয়ন, ড্ৰাইভাৰ আৰু প্ৰচেছ চাৰ্ভাৰৰ কাৰণে ভেকেঞ্চি হয়। টোটেল ভেকেঞ্চি 18টা ওলাইছে। জব লোকেশ্যনটো আপোনালোকৰ কামৰূপ মেট্ৰ'ত হ'ব আৰু অফলাইন মোডত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। লাষ্ট ডেট আপোনালোকৰ 24 জুলাই পৰ্যন্ত থাকিব। ইয়াত যদি আপোনালোকে চাবলৈ যায়, পিয়নৰ কাৰণে টোটেল 12টা ভেকেঞ্চি ওলাইছে, যিকেইটাত আপোনালোকৰ কেটেগৰী ৱাইজ তেওঁলোকে পদসমূহ ভাগ কৰি দেখুৱাই দিছে। কেটেগৰী ৱাইজ যদি চাবলৈ যায়, আনৰিজাৰ্ভৰ কাৰণে আপোনালোকৰ এটা ভেকেঞ্চি আছে, OBC MOBCৰ কাৰণে 6টা আছে, ST হিলৰ কাৰণে এটা আছে, ST প্লেনৰ কাৰণে এটা আছে আৰু SC কাৰণে 3টা ভেকেঞ্চি আছে। পে স্কেলটো আপোনালোকৰ 12,000 টকাৰ পৰা 52,000 টকালৈকে আপোনালোকে চেলেৰি পাব। লগত গ্ৰেড পে থাকিব আপোনালোকৰ 3,900 টকা। চেলেৰিটো বৰ এটা ভাল দিছে আপোনালোকক, আৰু 12,000 টকা মানে বেছিক 12,000 নহয়, তাৰ লগত বহুত এলাউঞ্চেছ প্লাছ হ'ব। ড্ৰাইভাৰ আপোনালোকৰ টোটেল পোষ্ট 2টা আছে, য'ত আপোনালোকৰ কেটেগৰী ৱাইজ যদি পদখিনি তেওঁলোকে ভাগ কৰি দেখাইছে। ইয়াত যদি চাবলৈ যায়, আনৰিজাৰ্ভৰ কাৰণে আপোনালোকৰ এটা পোষ্ট আছে আৰু ST হিলৰ কাৰণে তেওঁলোকে এটা পোষ্ট দিছে। আৰু ইয়াত আপোনালোকৰ পে স্কেলটো 14,000 টকাৰ পৰা 70,000 টকা হ'ব। গ্ৰেড পে হ'ব 5,200 টকা। প্ৰচেছ চাৰ্ভাৰৰ কাৰণে আপোনালোকৰ টোটেল পোষ্ট 4টা আছে, য'ত কেটেগৰী ৱাইজ তেওঁলোকে পদসমূহ আপোনালোকক ভাগ কৰি দেখাই দিছে। আৰু যি আপোনালোকৰ 14,000 টকা আছে সেইটো বেছিক পে হয়, তাৰ লগত বহুতকেইটা এলাউঞ্চেছ প্লাছ হয়। আৰু প্ৰচেছ চাৰ্ভাৰৰ কাৰণে যিটো আনৰিজাৰ্ভৰ কাৰণে এটা আছে আৰু বাকী আপোনালোকৰ OBC MOBCৰ কাৰণে 2টা, SC কাৰণে এটা পোষ্ট আছে। পে স্কেলটো আপোনালোকৰ 14,000 টকাৰ পৰা 70,000 টকা হ'ব আৰু গ্ৰেড পে আপোনালোকৰ থাকিব 5,200 টকা। আৰু ইয়াত এজ লিমিট যদি চাবলৈ যায়, আপোনালোকে এজ লিমিটটো আপোনালোকৰ 18 বছৰৰ পৰা মিনিমাম এজ আৰু মেক্সিমাম এজটো 40 বছৰ। লগতে গভৰ্ণমেণ্ট নৰ্মছ মতে আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধাও লাভ কৰিব। ST SC সকল কেণ্ডিডেটসকলে 5 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যন পাব আৰু OBC MOBC সকলে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব। ইয়াত আপোনালোকে আবেদন কৰিব পাৰে, বৰ এটা ভাল পোষ্ট হয়। আপোনালোকৰ মই এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে সেইখিনিও কৈ দিছোঁ। যিটো পিয়নৰ পোষ্ট আছে, তাত আপোনালোকে ক্লাছ 8 পাছ হ'লে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু যদিহে আপোনালোকে HS অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াহ'লে নোৱাৰিব। আৰু ড্ৰাইভাৰ পোষ্টকেইটাত আপোনালোকৰ 10 পাছ কৰাসকলে আৰু LMV ড্ৰাইভিং লাইচেঞ্চ থকাসকলে আবেদন কৰিব পাৰিব। প্ৰচেছ চাৰ্ভাৰৰ কাৰণে যিটো পোষ্ট আছে সেইটোত আপোনালোকৰ গ্ৰেজুৱেট বিচাৰিছে। যিকোনো ষ্ট্ৰীম হ'ব পাৰে, আৰ্টছ, ছায়েন্স, কমাৰ্চ, যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি গ্ৰেজুৱেট হ'ব লাগিব। লগতে আপোনালোকে অসমীয়া লেংগুৱেজটোৰ ওপৰত প্ৰপাৰ নলেজ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। অৰ্থাৎ 8 পাছ, 10 পাছ আৰু আপোনালোকৰ গ্ৰেজুৱেট সকলোৰে বাবে পদ থাকিব। লগত আপোনালোকৰ এজ প্ৰুফ, কাষ্ট চাৰ্টিফিকেট, ড্ৰাইভিং লাইচেঞ্চ এই গোটেইখিনি ডকুমেণ্ট দিব লাগিব। আৰু ইয়াৰ এড্ৰেছটো আপোনালোকে চাই লওক। এইটোহে হয় অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছনেল জাজ কামৰূপ, পাণবজাৰ, গুৱাহাটী 781001। আৰু ইয়াত আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো এবাৰ এপ্লাই কৰাৰ আগত চাব। অফলাইন মাধ্যমত হয়, গেজেটেড পাৰ্ট 9 ফৰ্ম ফিল আপ কৰি আপোনালোকে অফলাইন ছাবমিট কৰিব লাগিব, নিজে গৈ ড্ৰপ বক্সত, নহ'লে আপোনালোকে বাই পোষ্টটো পঠিয়াব পাৰিব। সেইটো আপোনালোকৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ এক্সট্ৰাকৈ নটিফিকেশ্যন ওলাইছে আৰু এক্সট্ৰাকৈ নটিফিকেশ্যনত দি থৈছে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকসমূহ দি থৈছোঁ, আপোনালোকে গৈ তাত এবাৰ নিজে ভিজিট কৰি চাই ল'ব। এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 10 জুলাইৰ পৰা আৰু লাষ্ট ডেট আপোনালোকৰ মই যিহেতুকে আকৌ এবাৰ কৈ দিছোঁ 24 জুলাই পৰ্যন্ত থাকিব। আৰু বহুতে ভিডিঅ'টো লাইক নকৰে আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰে, তেওঁলোকে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো যোৰহাট জুডিচিয়াৰ ফালৰ পৰা, অৰ্থাৎ যোৰহাট ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আহিছে, ছেছনেল জাজ যোৰহাটৰ ফালৰ পৰা। ইয়াত অকল 4টা পিয়নৰ ভেকেঞ্চি মুকলি হৈছে।
যিকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে ইয়াৰ অফলাইন মাধ্যমতে আবেদন হ'ব 9 জুলাই 2025 পৰা আবেদন আৰম্ভ হ'ব 17 জুলাই 2025 লৈকে আপোনালোকৰ এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকক জনাই দিম এলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব আপোনালোকে ভিডিঅ'টো কন্টিনিউ শেষলৈকে চাই থাকিব যিসকলে আমাৰ WhatsApp আৰু Telegram গ্ৰুপত জয়েন হোৱা নাই তেওঁলোকে জয়েন হৈ লওক কাৰণ তাতে মই আমাৰ যেটো এপ্লাই প্ৰসেছ কৰিবৰ কাৰণে গেজেটেড আপোনালোকৰ পাৰ্ট 9 ফৰ্মখন লাগিব তাত মই শেয়াৰ কৰি দিম ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে আমাৰ WhatsApp চেনেলটোৰ লিংক তাত জয়েন হৈ লওক পোষ্টৰ নাম হৈছে পিয়নৰ পোষ্ট 4টা ভ্যাকেন্সি ওলাইছে জব লোকেশনটো হ'ব আপোনালোকৰ জোৰহাট এপ্লিকেশন মুডটো হ'ব আপোনালোকৰ অফলাইন মাধ্যমত আপোনালোকে পদটোৰ বাবে আবেদন কৰিব লাগিব লাষ্ট ডেট আপোনালোকৰ 17 জুলাই ইয়াত আপোনালোকৰ যেটো পে স্কেল হ'ব 12000 টকা পৰা 52000 টকা গ্ৰেড পে 3900 টকা আপোনালোকে পাব আৰু এই পদগিটাটো আপোনালোকে ঠিক সেম সিস্টেমতে আবেদন কৰিব লাগিব তেওঁলোকে এড্ৰেছ দি দিছে নহলে আপোনালোকৰ জব আপোনালোকৰ ড্ৰপ বক্স দি দিছে তাত গৈ পেলাই আপোনালোকে গুটেটো এটা এনভলভত ভৰাই তাত দি থৈ আহিব লাগিব জমা দি থৈ আহিব লাগিব আৰু এজ লিমিটটো আপোনালোকৰ 1 জানুৱাৰী 2025 লৈকে তেওঁলোকে ক্যালকুলেট কৰিব মিনিমাম 18 বছৰ ম্যাক্সিমাম 40 বছৰ এজ ৰিলেক্সেশনৰ সুবিধা দিছে যিসকল ST SC ক্যান্ডিডেট হয় 5 বছৰ পাব OBC MOBC সকলে 3 বছৰ পাব ঠিক তেনেদৰে PWD ক্যান্ডিডেট সকলে 10 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশনৰ সুবিধা তেওঁলোকে প্ৰদান কৰিছে ইয়াত যদি আপোনালোকে এডুকেশন কোৱালিফিকেশনটো চাবলৈ যায় ঠিক সেমে হয় আপোনালোকৰ 8 পাস যিসকলে কৰিছে তেওঁলোকে পদটোৰ বাবে আবেদন কৰিব পাৰে কিন্তু যিসকলে HSLC অৰ্থাৎ 12 স্ট্যান্ডার্ড যেটো পাস কৰিছে বা তাতকে এবভ যদি কৰিছে তেনে হলে আপোনালোকে এই পদগিটাৰ বাবে আবেদন কৰিব নোৱাৰিব অৰ্থাৎ আপোনালোক এই পোষ্টটোত এপ্লাই কৰিবই নোৱাৰে আৰু যিসকলে অৰ্থাৎ 8 10 9 পঢ়িছে তেওঁলোকে এই পোষ্টটোত আবেদন কৰিব পাৰে অৰ্থাৎ 11 লৈকে যিসকলে পঢ়িছে তেওঁলোকে পাৰিব 12 যিসকলে HSLC পাস কৰিছে তেওঁলোকে নোৱাৰে আৰু ইয়াত সেলফ অ্যাটাচমেন্ট কপি লাগিব এজ প্ৰুফ সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন আৰু এক্সপেৰিয়েন্স সাৰ্টিফিকেট গুটেখিনি বিচাৰিছে যদি আছে ভাল এক্সপেৰিয়েন্স সাৰ্টিফিকেটটো কিন্তু এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচনটো এটো কম্পালসৰি হয় প্ৰতিটোতে আপোনালোকৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টতে এমপ্লয়মেন্ট এক্সচেঞ্জৰ টু বিচাৰিছে আৰু এটোৱে হৈ গল আপোনালোকৰ সেই এড্ৰেছটো যেটো আপোনালোকৰ 17 জুলাই আগত আপোনালোকে গো অফিচিয়েল নোটিফিকেশনটো এবাৰ চাই লব মই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত দি দিছো আমাৰ ওয়েবসাইটটোৰ লিংক তাতে গৈ আপোনালোকে কোনখন ডিস্ট্ৰিক্টৰ হয় জুৰহাট জুডিচিয়াৰী এপ্লাই কৰিব নে কামৰূপ কোড কৰিব নে কোনখনত কৰিব আপোনালোকে প্ৰত্যেকটোৰ কাৰণে সেপাৰেট পোষ্ট আছে তাৰ ইম্পৰ্টেন্ট ওয়েবলিক সেকশনত যাব তাতে আপোনালোকে এডভাৰটাইজমেন্ট ডিটেইলছটো পাই যাব নেক্সট যেটো আপোনালোকৰ 3 নম্বৰ ডিস্ট্ৰিক্ট হৈছে এটো সাউথ চালমৰাৰ জুডিচিয়াৰী ফালৰ পৰা এই নোটিফিকেশনটো ওলাইছে যত আপোনালোকৰ ডিস্ট্ৰিক্ট সেশনেল জাজ সাউথ চালমৰাৰ মানকাছাৰৰ ফালৰ পৰা এই নোটিফিকেশনটো মুকলি কৰি দিছে যত 6টা ভ্যাকেন্সি ওলাইছে পিয়ন আৰু প্ৰসেছ সাৰ্ভাৰৰ পোষ্টৰ কাৰণে এটো এটা আপোনালোকৰ কাৰণে গোল্ডেন অপৰচুনিটি হয় যত 10 জুলাইৰ পৰা আপোনালোকৰ অফলাইন যেটো প্ৰসেছ আৰম্ভ হ'ব আৰু লাষ্ট ডেট 8 আগষ্টলৈকে আপোনালোকে এইগিটাৰ বাবে আবেদন কৰি থাকিব পাৰিব পিয়নৰ কাৰণে আপোনালোকৰ টোটেল যদি চাবলৈ যায় পদ ওলাইছে 5টা তেওঁলোকে ক্যাটেগৰীজ পদসমূহ ভাগ কৰি দেখাই দিছে যত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে আপোনালোকৰ 3টা পোষ্ট আছে আৰু আপোনালোকে আমাৰ যিসকল WhatsApp আৰু Telegram জয়েন হোৱা নাই মেইনলি WhatsApp চেনেলটো জয়েন হৈ লওক মই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত দি দিছো তাতে গুটে নোটিফিকেশনৰ আপডেট এক্সাম কেতিয়াবা গুটেখিনি পাই থাকিব ST সকলৰ কাৰণে এটা আছে SC সকলৰ কাৰণে এটা আছে পে স্কেলটো আপোনালোকৰ 12000 টকাৰ পৰা 37500 টকা গ্ৰেড পে 3900 টকা আপোনালোকে পাব আৰু নেক্সট যেটো আছে এটো হৈছে আপোনালোকৰ প্ৰসেছ সাৰ্ভাৰৰ কাৰণে ভ্যাকেন্সি হয় যেটোত আপোনালোকৰ এটাই পোষ্ট আছে টোটাল ভ্যাকেন্সি এটা আছে যেটো আপোনালোকৰ আনৰিজাৰ্ভ হয় এটো কোনো সকলোৱে আবেদন কৰিব পাৰিব সেই পোষ্টৰ বাবে ইয়াত আপোনালোকৰ এজ 14000 টকাৰ পৰা 70000 টকা গ্ৰেড পে 5200 টকা থাকিব আৰু এজ লিমিটটো এজ পাৰ অফিচিয়েল যেটো নোটিফিকেশন তাত আপোনালোকৰ মিনিমাম এজ 18 বছৰ ম্যাক্সিমাম 40 বছৰ আৰু গভৰ্নমেন্ট নৰ্মছ মতে আপোনালোকৰ এজ ৰিলেক্সেশনৰ সুবিধা তেওঁলোকে প্ৰদান কৰিছে ST SC সকলে আপোনালোকে এজ ৰিলেক্সেশন পাব আৰু OBC MOBC সকলে আপোনালোকে এজ ৰিলেক্সেশন পাব ST SC সকলে 5 বছৰ OBC MOBC সকলে 3 বছৰ আৰু ইয়াত যেটো পিয়নৰ পোষ্ট হয় হেতুত আপোনালোকে 8 পাস কৰা সকলে আবেদন কৰিব পাৰিব আৰু SS পাস অৰ্থাৎ যিসকলে কৈছে বা তাতকে ওপৰত যদি কোৱালিফিকেশন আছে তেতিয়া হলে আপোনালোকে আবেদন কৰিব নোৱাৰে আৰু যেটো প্ৰসেছ সাৰ্ভাৰৰ পোষ্ট হয় হেতুটো সেম হয় আপোনালোকে যিসকলে গ্ৰেজুৱেচন কৰিছে আৰ্ট সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা তেওঁলোকে পদগিটাৰ বাবে আবেদন কৰিবলৈ এলিজিবল হয় আসামিজ ল্যাঙ্গুৱেজটো জনাটো বাধ্যতামূলক আৰু প্ৰত্যেকজন ক্যান্ডিডেটে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন থকাটো বাধ্যতামূলক আৰু প্ৰত্যেকখন ডিস্ট্ৰিক্টতে এটো কম্পালসৰি হয় আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচনটো লাগিবই আৰু আপোনালোকে যিবোৰ ৰিকোয়াৰমেন্ট ডকুমেন্ট অৰ্থাৎ এজ প্ৰুফ কাষ্ট সাৰ্টিফিকেট তাৰপিছত যিবোৰ এডুকেশন কোৱালিফিকেশনৰ সাৰ্টিফিকেট হওক ৰিসেন্ট পাসপোৰ্ট সাইজৰ ফটোকপি হওক এইখিনি মেইন বস্তু হয় এইখিনি আপোনালোকক তেওঁলোকে বিচাৰিব
আৰু আপোনালোকে এইখিনি জমা দিব লাগিব আৰু গোটেইখিনিতে আপোনালোকৰ গেজেটেড পাৰ্টনাৰ ফৰ্মখন ফিল আপ কৰি পেলাই ছাবমিট কৰিব লাগিব কিন্তু আপোনালোকে যিখন মই কৈছোঁ ন আমাৰ ৱেবছাইটত দিয়া আছে অফিচিয়েল ন'টিফিকেশ্যনটো এবাৰ চাই ল'ব এপ্লাই কৰাৰ আগত আপোনালোকে এবাৰ নিজে চাই ল'ব আৰু এড্ৰেছটো মই ইয়াত দেখাই দিছোঁ আপোনালোকে এইটো চাওক এড্ৰেছটো অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছেছনেল জাজ ক'ত আপোনালোকে দিবগৈ লাগিব মানে যিহেতুকে অফলাইন মাধ্যমত হ'ব আৰু গোটেই ডকুমেণ্ট হ'ব চেল্ফ এটেষ্ট কপি মাৰি আপোনালোকে প্ৰিণ্ট মাৰি এনভেলপত ভৰাই সেইখিনি ছাবমিট কৰিব লাগিব কোনোবা এখন ডিষ্ট্ৰিক্টত দিছে যে আপোনালোকে ড্ৰপ বক্সত তাত থৈ দিব ড্ৰপ বক্স মানে অৰ্থাৎ বাকচ এটা তলা মাৰি থৈ দিব তাত নি আপোনালোকে যিখিনি ডকুমেণ্ট আছে এপ্লাই প্ৰচেছটোত গেজেটেড পাৰ্ট আপোনাৰ যিখিনি ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটোকপি চব তাত লগাই এনভেলপত ভৰাই সেই বাকচটোত থৈ আহিলেই হ'ল সেইটো কাৰণে প্ৰতিটোৰে বেলেগ বেলেগ হয় আপোনালোকে এবাৰ নিজে আমাৰ ৱেবছাইটটো ভিজিট কৰি চাই ল'ব আৰু হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক এইটো আপোনালোকৰ লাষ্ট অৰ্থাৎ 6 নম্বৰখন ডিষ্ট্ৰিক্ট হয় যিটো আহিছে আপোনালোকৰ কুকুৰাঝাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কুকুৰাঝাৰ জুডিচিয়াৰী ফালৰ পৰা ৰিক্ৰুইটমেণ্টটো মুকলি কৰিছে 4টা ইয়াত অকল পিয়নৰ ভেকেঞ্চিয়ে ওলাইছে যিটো আপোনালোকৰ 7 জুলাইৰ পৰা 7 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব আৰু এইটো এটা 8 পাছৰ কাৰণে 8 পাছ কৰা সকলৰ কাৰণে বা বৰ এটা ভাল সুযোগ হয় যিটোত আপোনালোকৰ 4টা ভেকেঞ্চি ওলাইছে তাৰে 2টা পোষ্ট আপোনালোকৰ কেটেগৰী ৱাইজ যদি ডিষ্ট্ৰিবিউশ্যন কৰি দেখাই দিছে আনি যাবৰ কাৰণে আছে আৰু এটা পোষ্ট আপোনালোকৰ SC সকলৰ বাবে আছে আৰু আপোনালোকৰ এটা পোষ্ট PWBD কেণ্ডিডেট সকলৰ বাবে আছে পে স্কেলটো 12,000 টকাৰ পৰা 52,000 টকা গ্ৰেড পে 3,900 টকা লগত আপোনালোকৰ এলাউন্সেছ থাকিব পাৰ আছাম গভৰ্ণমেণ্ট ৰুল মতে যিখিনি এলাউন্সেছ পায় মিনিমাম এজ 18 বছৰ মেক্সিমাম এজ আপোনালোকৰ 40 বছৰ ভিতৰৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব যিসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ 8 পাছ কৰিছে আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰা নাই তেওঁলোকে তাৰ ভিতৰৰ যিসকল কেণ্ডিডেট সেইসকলে এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয় আৰু ইয়াত আপোনালোকৰ আবেদন কৰিবৰ কাৰণে এজ প্ৰুফ এডুকেশ্যনেল চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন আৰু যিখিনি নেচেচাৰী ডকুমেণ্ট ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটোকপি সেইখিনি আপোনালোকৰ থকাটো দৰকাৰ হয় লাগিব সেইখিনি এপ্লাই কৰিবৰ কাৰণে আৰু আপোনালোকে যিসকলে ভিডিঅ'টো ইমানখিনি চাই আছে তেওঁলোকে ভিডিঅ'টো লাইক এটা কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু ইয়াত আপোনালোকৰ যিটো এড্ৰেছ হয় সেইটোত আপোনালোকৰ চাব পাৰে ডিষ্ট্ৰিক্ট ছেছনেল জাজ কোকৰাঝাৰ এইটো আপোনালোকৰ এড্ৰেছ হয় ইয়াতে আপোনালোকে দিব লাগিব আৰু ইয়াত আপোনালোকৰ ড্ৰপ বক্সত আপোনালোকে গৈ পেলাই দি থৈ আহিব লাগিব আৰু যিটো এপ্লিকেশ্যন যিটো এনভেলপৰ ওপৰত অৰ্থাৎ খামটোৰ ওপৰত আপোনালোকে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন ইন ব্লক লেটাৰত লিখি পেলাই এনভেলপটোত ভৰাই আপোনালোকে আঠা দি চিল কৰি সেইটো ড্ৰপ বক্সত আপোনালোকে পেলাই থৈ আহিব লাগিব যিটো আপোনালোকৰ কুকুৰাঝাৰৰ যি পিয়নৰ পোষ্ট ওলাইছে সেইকেইটা পোষ্টৰ বাবে আৰু যিসকলে ভাবিছে এপ্লাই কৰিম বুলি তেওঁলোকে কৰক আৰু আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ লওক তাতে মই গেজেটেড পাৰ্ট 9খন শ্বেয়াৰ কৰি দিম অৰ্থাৎ এপ্লিকেশ্যন ফৰ্মখন দি দিম আৰু বাকী যিখিনি ডকুমেণ্ট আছে সেইখিনি আপোনালোকে অফিচিয়েল ন'টিফিকেশ্যনটোত এবাৰ চাই ল'লে গোটেইখিনি কথা গম পাবই আৰু গোটেইটোৰ লিংক মই আমাৰ ৱেবছাইটত দিয়া আছে আপোনালোকে চাই ল'ব প্ৰতিখন ডিষ্ট্ৰিক্টৰ কাৰণে আপোনালোকে তাত এক্সট্ৰাকৈ আছে সেইখিনি এবাৰ নিজে ভিজিট কৰি চাই ল'ব আৰু আজিলৈ ইমানেই আকৌ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ